বিহাৰী কমপ্লেইন কেতিয়াও নমৰে অসমৰ বোলে মছলাবিলাক খাই ভাল নালাগে সেইকাৰণে এইবাৰ কেজিয়ে ৰাজস্থানৰ পৰা মছলা লৈ আহিছে সি ইমানে মছলা খাই ৰেড চিলি তাৰপিছত ধনিয়া পাউডাৰবিলাক সেইবিলাক যদি মই গুৱাহাটীৰ বজাৰত কিনিব যাওঁ নহয় মোৰ একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হ'ব ইমান দাম জানেইচোন এয়া ধনিয়া পাউডাৰ দেখিছেনে এগালমান লৈ আহিছে ধনিয়াৰ গোন্ধটোও ভাল আৰু মানে ঘৰতে পিছা যে মানে পিছা ধনিয়া আৰু পাউডাৰ মিক্স কৰা ধনিয়া নহয় তাৰপাছতে হালধিও লৈ আহিছে সি অসমত একেবাৰে হালধিৰ আকাল হৈ গৈছে মোৰ ঘৰতে হালধিৰ খেতি কৰে এইফালে আৰু এইফালে এয়া দেখিছেনে তাৰ প্ৰিয় মছলা মানে এয়া ৰেড চিলি পাউডাৰ সি ৰেড চিলি পাউডাৰ নহ'লে মানে চব্জিখিনি ৰঙা হৈ নাথাকিলে সি খাবলৈ বেয়া পায় সেইকাৰণে 1 কেজি ৰেড চিলি লৈ আহিছে ৰাজস্থানৰ পৰা মই কেৱল মাংস বনালেহে ৰেড চিলি পাউডাৰটো ব্যৱহাৰ কৰোঁ আমাৰ আৰু বিহাৰী চাৰে আৰু ভাততো দিব দালিতো দিব চব্জিটো দিব ৰুটিটো দিব মানে নিদিয়া জেগাই নাই আৰু চবতে দিব নাজানো আৰু কেনেকৈ খাই কেনেকৈ হজম কৰে প্ৰভুৱেহে জানে আৰু বাৰু যাৰ যি অভ্যাস থাকিলে গু হজম হ'ব সেইকাৰণে আৰু মছলা সৰুৰ পৰা খাই আছে কাৰণে মছলা নহলে খাব নোৱাৰে আমি যেনেকৈ ভাত দাইল নহলে নোৱাৰো আমাৰ এসাঁজ হলেও ভাত দাইল লাগিব দিনটোৰ ভিতৰত তাৰপিছত এয়া পান মেথি কাচুৰি মেথি দেখিছেনে এয়া সৰু পেকেট 20-30 টকাতে পাই ইমান যে ধুনীয়া চেণ্টটো ন চব্জি পাচলিত দি যে বনাই খাই ইমান ভাল লাগে কাচুৰি মেথি একদম স্পেচিয়েলি মই তাক কৈছিলো তই আনিবিয়ে বুলি সেইকাৰণে সি লৈ আহিছে তাৰপাছত এয়া পাপৰৰ চব্জি খাইও ভাল পাই চাৰে পাপৰখিনি অকমান মোটা হলে মানে চব্জি খাই ভাল লাগে সেইকাৰণে ৰাজস্থানৰ পৰাই লৈ আহিছে আৰু এয়া পাপৰৰ পেকেট বিলাক 30 টকা অকল কেইবাখনো আছে পাপৰ আৰু এয়া ভুজিয়া আমাৰ অসম বা গুৱাহাটীত ভুজিয়া ইমান দাম এয়া ভুজিয়া ইমান ডাঙৰ পেকেট দেখিছেনে 80 টকাকে লৈছে বহুত আছে তাৰমানে বহুত বাৰ বনাব পাৰিম মই এইফালে ৰাজস্থানৰ এবিধ জনপ্ৰিয় পাচলি চাংৰি শাকৰ বিষয়ে সকলোৱে জানেই আৰু ৰাজস্থানৰ যিজোপা ৰাজ্যিক বৃক্ষ আছে খেজৰি গছতে এই চাংৰি শাকবিধ লাগে এই শাকবিধ মানে এনেধৰণে শুকাই থোৱা হয় আৰু গোটেই বছৰটোৰ বাবে এনেকৈ ষ্ট'ৰ কৰে এনেকৈ শুকুৱাই থলে মানে গোটেই বছৰটো খাব পাৰে যিহেতুকে চাংৰি শাকবিধ গোটেই বছৰটো নালাগে গছজোপাত সেইকাৰণে এনেকৈ ধুনীয়াকৈ শুকুৱাই থৈ তেওঁলোকে ষ্ট'ৰ কৰে আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এনেকৈ বিক্ৰী কৰে শুকানে খাবলৈ খুবেই টেষ্টি হয় আৰু ইয়াৰ দামো বেছি আমাৰ ঘৰতো হয় সেইকাৰণে এইবাৰ বিহাৰীয়ে লৈ আহিছে আৰু লগতে ঘিউ লৈ আহিছে যিহেতুকে গুলু ঘিউ খুৱাব লাগে ন সৰু পোৱালি ঘিউ বহুত উপকাৰী হয় ঘিউটো আৰু আমাৰ ইয়াতনো ক'ত দেশী ঘি পোৱা যায় ন গোটেই ডালডা চালডা কিবা কিবি মিক্স কৰে সেইকাৰণে আমাৰ যিহেতুকে ঘৰতে ঘিৰ বিজনেছ আছে সেইকাৰণে আৰু ঘৰৰ পৰাই লৈ আহিছো আৰু বহুতে কমেন্ট কৰি থাকে যে দেশী ঘি লাগে কাৰোবাক যদি লাগে জনাব আমি মানে এনেকুৱা দেশী ঘি আৰু ৰাজস্থানী কিছুমান প্ৰডাক্টৰ সৰু সুৰা এটা ব্যৱসায় আৰম্ভ কৰিছো অলৰেডি সো আপোনালোকক যদি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে কাইণ্ডলি কমেন্ট কৰিব আমি আপোনালোকক যোগাৰ ধৰিবলৈ চেষ্টা কৰিম